আগে তেমন অনুকূল পরিবেশ পরিস্থিতি ছিল না, তবে এবারে বিটিআরে সরকার গঠন করতে পারে বিজেপি। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার বৃহস্পতিবার বাক্সা জেলার দিহিরায় আয়োজিত এক নির্বাচনী জনসভায় ভাষণ প্রসঙ্গে জয়ের আশা ব্যক্ত করেন মুখ্যমন্ত্রী। তিনি বলেন, বিটিআরে এক নতুন উচ্চতায় পৌঁছে দিতে চায় বিজেপি। হিমন্ত বলেন, বিজেপি কাউকে সমর্থন করবে না, বিজেপিকেই সমর্থন করতে হবে, কারণ সরকার গড়বে বিজেপি। আমার বিটিসির নির্বাচন অনুষ্ঠিত হব। আগতে যেতিয়া বিটিসির ইলেকশন হয়, এই ইলেকশন হয় বিপিএফ দল নহলে ইউপিপিএল, তার মানে দুইটা, হয় হাগ্রামা মহিলাৰী নহলে প্রমোদ বড়ো। আৰু আমাৰ মাজতে দুই এটা সিটত বেলেগ কেণ্ডিডেট জিকে, কিন্তু ইলেকশনৰ পিছত গৈ গৈ কোকৰাঝাৰত হয় হাগ্ৰামাৰ চৰকাৰ হয় নহলে প্রমোদ বড়োৰ চৰকাৰ হয়। এইবাৰ ৰাইজক আমি সুধিছিলো যে 2003 চনৰ পৰাই হাগ্ৰামাৰ চৰকাৰ আমি দেখা পালো, প্রমোদ বড়োৰ চৰকাৰ আমি দেখা পালো। ৰাইজে আমাক কক যে এইবাৰ বিজেপিৰ চৰকাৰখন চাবৰ বাবে আপোনালোকৰ ইচ্ছা আছে নেকি? আছেনে নাই? যেতিয়া সকলো ৰাইজে আমাক কলে যে হয় আমি হাগ্ৰামাৰ চৰকাৰো চালো, প্রমোদ বড়োৰ চৰকাৰো চালো, ট্ৰেক্টৰো চালো, নাঙলো চালো, এইবাৰ আমি পদুম ফুলটো চাব বিচাৰিছো। তেতিয়া আমি ইলেকশনত সকলো জায়গাতে কেণ্ডিডেট দিলো। আগতে বিজেপিয়ে ইমান কেণ্ডিডেট নিদিয়ে, কিন্তু এইবাৰ আমি বাক্সা জিলাৰ মথনগুৰিটো উঠিছো, শালবাৰীটো উঠিছো, ককলাবাৰীটো উঠিছো, দিহিৰাটো উঠিছো, বাগানপাৰাটো উঠিছো, আৰু আমি আজি ওদালগুৰি, তামুলপুৰ, চিৰাং, কোকৰাঝাৰ সকলো জায়গাতে বিজেপি দলে ইলেকশন উঠিছে। মই দিনত 5খন 6খন কৰি মিটিং কৰিছো। আজিও ৰাতি 9টা বজালৈকে আমি মিটিং কৰি আছো, আৰু আমাৰ মন্ত্ৰী এমএলএ সকলোৱে আপোনালোকৰ লগত একেলগে কাম কৰিছে। কাৰণ এইবাৰ এটা সুযোগ, এইবাৰ আমাৰ বাবে এটা সুযোগ যে আমি বিজেপিৰ চৰকাৰখন ইচ্ছা কৰিলে আমি বনাব পাৰো। আগে পিছে তেনেকুৱা পৰিবেশ নাছিল। আগতে বন্দুক ওলাই বিভিন্ন ৰাজনীতি হয়, বিভিন্ন কথা বতৰা আছিলে। এইবাৰ একো নাই। এইবাৰ ৰাইজে বিচাৰিছে যে আমাৰ বড়োলেণ্ডত বা আমাৰ বাক্সা জিলা, তামুলপুৰ জিলা, ওদালগুৰি, চিৰাং, কোকৰাঝাৰত উন্নতি হওক। আৰু উন্নতিটো কেৱল একাংশ মানুহৰ কাৰণে হলে নহব, সকলোৰে কাৰণে উন্নতি হব লাগিব। আজি যেনেকে দিহিৰাত ৰাতিপুৱাই 10টা বজাতে আমাৰ আইমাতৃসকল মিটিঙত আহিছে, তেনেকে সকলো জায়গাতে আজি বিজেপিৰ মিটিঙত মানুহ আহিছে। ৰাইজে বিজেপিক আশীৰ্বাদ দিছে, আৰু ময়ো মন বান্ধি লৈছো যে এইবাৰ আমি বেলেগক সুযোগ নিদিও। 20 যদি পাৰ কৰিব পাৰো, চৰকাৰ বিজেপি দলে গঠন কৰিব, বিজেপি দলৰ চৰকাৰ হ'ব।